কথা ক'ব বিচাৰিছোঁ। প্ৰথম মাটি লাগেনে নালাগে? কিমানক মাটি লাগে হাত উঠাওক। কিমানক মাটি লাগে হাত উঠাওক। চবকে মাটি লাগে? তেনেহ'লে চবে মোৰ লগত কওক, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত বসুমতাৰী। BPFৰ 17 বছৰত নাঙল পাৰ্টি যি চৰকাৰ আছিলে 15,000 মানুহৰ মাটিৰ সমস্যা সমাধান কৰিছিল। 17 বছৰত 15,000 মানুহৰ মাটিৰ সমস্যা। আমি 3টা বছৰত 1,14,000 মানুহৰ মাটিৰ সমস্যা সমাধান কৰিছোঁ। 1,14,000। BPFৰ 17 বছৰত হত্যা, হিংসা, বিভিন্ন পৰিৱেশত আমাৰ মানুহ থাকিব লগা হৈছিলে। সেই সময়ৰ মাতৃসকলে কষ্ট পাইছিলে, ল'ৰা ছোৱালীয়ে কষ্ট পাইছিলে, আমাৰ বিভিন্নজনে কষ্ট পাইছিলে। কাকবা কিডনাপ কৰিছিল, কেতিয়াবা বম ফুটিছিল, কেতিয়াবা মাৰামাৰি হৈছিল, কেতিয়াবা ঘৰ জ্বলা-জ্বলি হৈছিল। এইবিলাক পৰিৱেশ আছিলে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 2020 চনত যি শান্তি চুক্তি হ'ল, এই শান্তি চুক্তিৰ পিছত বিটিআৰ অঞ্চলত স্থায়ী শান্তি আহি গ'ল। বিটিআৰ অঞ্চলত স্থায়ী শান্তি আহি গ'ল। এতিয়া কোনো মানুহ দিনে ৰাতি ভয় কৰিব লগা একো নাই। বিটিআৰ অঞ্চলত স্থায়ী শান্তি আহি গ'ল। আমাৰ কোনোবা কৈছে যে পিতৃৰ নামত যিবিলাক মাটি আছিলে এইবিলাক পুত্ৰৰ নামত অহা নাই। আপোনালোকে এতিয়া মাটিটো পিতৃৰ নামৰ মাটি পুত্ৰৰ নামত মাটিটো আনিবৰ কাৰণে মণ্ডল অফিচত, চাৰ্কল অফিচত যাব নালাগে। মণ্ডল অফিচত, চাৰ্কল অফিচত যাব নালাগে। আপোনালোকে আপোনালোকৰ পিতৃৰ সম্পত্তি পুত্ৰৰ নামত আনিবৰ কাৰণে অনলাইন যোগে মোবাইলত বৈশ্যমুঠি বুলি এটা পৰ্টেল আছে। এই বৈশ্যমুঠি পৰ্টেলত আপোনালোকে যাব আৰু তাত এপ্লাই কৰিব যে দেউতাকৰ নামৰ মাটি পুতেকৰ নামত, পিতৃৰ মাটি পুত্ৰৰ নামত আৰামছে আপোনালোকে মোবাইলতে ট্ৰেন্সফাৰ কৰি ল'ব পাৰে। এতিয়া আপোনালোকৰ একো ঝামেলা নাই। বিষ্ণুপুৰ অঞ্চলৰ মাটিৰ সমস্যা সমাধান কৰিবৰ কাৰণে মেক্সিমাম আৰু 6 মাহ সময় লৈছোঁ। অহা 6 মাহৰ ভিতৰত বিষ্ণুপুৰ অঞ্চলৰ মাটিৰ সমস্যা সমাধান কৰাৰ কাৰণে মেক্সিমাম কাম আমাৰ চৰকাৰে কৰিব। মই আজি আপোনালোকক স্পষ্টকৈ কৈছোঁ। পানবাৰী অঞ্চলতো মাটিৰ সমস্যা আছে। পানবাৰী অঞ্চলৰ মাটিৰ সমস্যা ইতিমধ্যে সমাধান কৰাৰ কাৰণে চৰকাৰে আগবাঢ়ি আছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সময়ত আমি এটা সোণালী দিন পাইছোঁ। সকলো হাত চাপৰি দিয়ক। অতুল বৰা, অতুল বৰা, অতুল বৰা, ৰঞ্জিত দাস, ৰঞ্জিত দাস, অতুল বৰা, ইউজি ব্ৰহ্ম, ইউজি ব্ৰহ্ম, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, অজয় ৰয়, অজয় ৰয়, প্ৰমোদ বড়ো, প্ৰমোদ বড়ো, পীযুষ হাজৰিকা, পীযুষ হাজৰিকা। তো সেইকাৰণে অলপ পিছত মুখ্যমন্ত্ৰী ডাঙৰে ভালকৈ ক'ব। বিটিআৰত হাগ্ৰামা মহিলাৰীৰ যি নাঙল পাৰ্টিৰ শাসন আছিলে এই শাসনত ৰাইজে বহুতখিনি কষ্ট পাইছিলে। আমাৰ মাইনৰিটিসকলক বিভিন্ন জাতি জনগোষ্ঠীক ভয় খুৱাইছিলে। ইফালে GSP আৰু অ'বড়ো সংগঠন, ইফালে GSP আৰু অ'বড়ো সংগঠন, আনফালে নাঙল পাৰ্টি লগ লাগি কৈছিলে যদি UPPLৰ চৰকাৰ আহে, BJPৰ চৰকাৰ আহে, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক ইয়াৰ পৰা খেদি পঠাব, বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক মাৰিব, কাটিব, এনেকুৱা বিভিন্ন কথাবিলাক অপপ্ৰচাৰ চলাই আছিলে। কিন্তু আজি আপোনালোকে দেখিবলৈ পাইছে 3টা বছৰ হ'ল UPPLৰ চৰকাৰ, UPPL BJPৰ চৰকাৰ। বিটিআৰ অঞ্চলত এতিয়া মানুহ শান্তিত আৰামছে শুব পাৰে। ৰাতি 10টা, 11টা, 12টা হ'লেও ঘূৰা ফুৰা কৰিব পাৰে। বড়ো গাঁৱত অইন জনগোষ্ঠীৰ মানুহ যাব পাৰে, অইন জনগোষ্ঠীৰ মানুহ বড়ো মানুহ যাব পাৰে। সকলো মিলি জুলি থাকিব পৰা এটা পৰিৱেশ আহিছে।
আগতে BPFৰ সময়ত খুটা কম্বলৰ ৰাজনীতি কৰিছিলে, এতিয়া আমাৰ সময়ত লাখপতি দিদি হৈছে, অৰুণোদয় পাইছে, ৰেচন কাৰ্ড পাইছে, 10,000 সেলফ হেল্প গ্ৰুপক আমি মাইনাও চোৰাং আঁচনিৰে 25,000 কৰি, অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 লাখ চাকৰি দিলে, কোনো ঘুষ দিব লগা হোৱা নাই। বিটিআৰত আমাৰ চৰকাৰ, আপোনালোকে ভোট দি আনা চৰকাৰ, UPPL BJPৰ চৰকাৰত আমি 6,000 মান চাকৰি দিলোঁ, কোনো 58 পইচাও ঘুষ দিব লগা হোৱা নাই। আজি বিজনী উল্লুবাৰী অঞ্চলত উন্নয়ন হ'বলৈ গৈ আছে। ইয়াত মডেল কলেজ নিৰ্মাণ হ'ব, ইয়াত ষ্টেডিয়াম নিৰ্মাণ হ'ব, বিভিন্ন কামবিলাক আজি হৈ আছে। গতিকে এই সময়ত মই বহুত দীঘলীয়া ভাষণ ৰাখিব বিচৰা নাই, আপোনালোকে ধৈৰ্য সহকাৰে থাকিব। আজি এই বিজনী অঞ্চলত, এই বিজনী উল্লুবাৰীত UPPL BJP লগ লাগি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যি মৰম দিবলৈ আহিছে, যি শ্ৰদ্ধা জনাবলৈ আহিছে, যি কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ আহিছে, আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি প্ৰধানমন্ত্ৰীয়ে বিটিআৰ অঞ্চলত শান্তি ঘূৰাই আনিলে, নিৰাপত্তা ঘূৰাই আনিলে, সকলো জাতি জনগোষ্ঠী একেলগে থাকিব পৰা পৰিৱেশ ঘূৰাই আনিলে।